নমস্কাৰ এক্সিয়া আইএএছ একাডেমীলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'টোত এটা টপিক ল'ব লৈছো যেটো নেকি আমাৰ আসাম ট্ৰিবিউনৰ আৰ্টিকেল এটাত আহিছিলে আৰু ওয়েটল্যান্ডৰ বিষয় আৰু কাৰ্বন ক্যাপিটেলৰ ওপৰত আৰু ওয়েটল্যান্ড বা কাৰ্বন ক্যাপিটেল এনেকুৱা ধৰণৰ টপিক বিলাক আমাৰ বিশেষকৈ এপিএসসিৰ মেইনছ যি আপকামিং মেইনছ এক্সাম আছে তাৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু প্ৰিলিমছ বা ইন্টাৰভিউটো ইম্পৰ্টেন্ট হৈ যায় গতিকে আমি আৰ্টিকেলটোৰ ইয়াৰ ওপৰত আলোচনা কৰিম কিনো আহিছিলে তাত এতিয়া নৰ্থ ইষ্ট ইণ্ডিয়া কি বুলি কোৱা হৈছে নেচাৰেল কাৰ্বন ক্যাপিটেল বুলি কোৱা হৈছে আৰু লগতে ক্লাইমেট সিকিউৰিটি দিব পাৰে এতিয়া এই আমি কি আৰ্টিকেলটো বুজিব যোৱাৰ আগতে এটা কনসেপ্ট আমি বুজিব লাগিব হেতু হৈছে কাৰ্বন সিঙ্ক বা কাৰ্বন সিকুৱেষ্ট্ৰেশ্যন কি হয় যেহেতু কাৰ্বন সিঙ্ক শব্দটো ইয়াতে খুব ব্যৱহাৰ কৰা হ'ব কাৰ্বন সিঙ্ক মানে হৈছে এনেকুৱা এটা সিস্টেম য'ত নেকি মোৰ কাৰ্বন এবজৰ্ব হয় দেন ৰিলিজেছ ইনটু দা এটমস্ফিয়াৰ বা এনেকুৱা ধৰণৰ কথা যেনেকৈ কাৰ্বন এতিয়া এবজৰ্ব কেনেকৈ বেছিকৈ হ'ব যেতিয়া ফৰেষ্ট থাকিব গছ-গছনি বেছিকৈ থাকিব যেতিয়া ওয়েটল্যান্ডছ থাকিব তেতিয়া অটোমেটিক্যালি কি হ'ব কাৰ্বনক বেছিকৈ এবজৰ্ব কৰিব পাৰে যিমান ৰিলিজ হ'ব তাতকৈ সেইকাৰণে ইয়াকে কাৰ্বন সিঙ্ক বুলি কয় বা এতিয়া আমাৰ যদি আমি আৰ্টিকেলটোলৈ উভতি যাওঁ তেতিয়া নৰ্থ ইষ্টক কি বুলি কোৱা গৈছে কাৰ্বন ক্যাপিটেল বুলি কোৱা গৈছে এতিয়া কাৰ্বন ক্যাপিটেল বুলি কিয় কোৱা গৈছে কাৰণ আমাৰ নৰ্থ ইষ্টৰ বহুতো বেছি কি আছে ওয়েটল্যান্ডছ আছে ডিফাৰেন্ট কাইন্ড অফ ফৰেষ্ট আছে গতিকে আমি কাৰ্বন ক্যাপিটেল আমি হ'বলৈ কি কৈছে নেচাৰেল কাৰ্বন ক্যাপিটেল হ'বলৈ সক্ষম হৈছো এতিয়া এনেকুৱা এটা যুগ এতিয়া লাহেকে কি হয় টেকনলজি বিভিন্ন ধৰণৰ টেকনলজি আছে আহিছে গভৰ্নমেন্টে ইনিচিয়েটিভ আনিছে য'ত নেকি কাৰ্বনটো কি সিঙ্ক কৰিবলৈ বা কি ধৰণে এবজৰ্ব কৰিম তাক কৰিবৰ কাৰণে ডিফাৰেন্ট ইনিচিয়েটিভ লৈ আহিছে কিন্তু নেচাৰে বা আমাৰ ইকোসিস্টেমতে অলৰেডি যেটো নৰ্থ ইষ্টৰ আছে হেতুক ওভাৰলুক কৰিছে আৰ্টিকেলটোত সেই কথাষাৰ বিশেষকৈ মেনশন কৰিছে যে কেনেকুৱা ধৰণে ওভাৰলুক কৰা দেখা গৈছে আৰু তাক একচুয়ালি আমি কি কৰিব পাৰো ক্লাইমেট সিকিউৰিটিলৈ পৰিণত কৰিব পাৰো এতিয়া মেইন থিমটো হেতুৱে আছিল যে আমাৰ কি হৈছে স্ট্ৰেটেজিক নেচাৰেল কাৰ্বন ৰিজাৰ্ভ অলৰেডি কি হয় ইণ্ডিয়া শুড বি আন্ডাৰষ্টেণ্ড নৰ্থ ইষ্ট ইণ্ডিয়া কেনেকৈ অকল এনেকুৱা ধৰণে বুজিব নালাগে যে মেয়াৰলি এজ এ বায়োডাইভাৰ্চিটি হটস্পট হিচাপে যে ইয়াতে বহুত বেছি বিভিন্ন ধৰণৰ স্পেচিছ আছে প্লান্ট হৈ গ'ল এনিমেল হৈ গ'ল তাৰ হিচাপে অকল চালে নহ'ব আমি ইয়াক স্ট্ৰেটেজিক নেচাৰেল কাৰ্বন ৰিজাৰ্ভ হিচাপে চাব পাৰোঁ যিহেতু ইয়াতে ফৰেষ্ট আছে বেম্বু আছে ওয়েটল্যান্ডছ আছে ফ্ল্যাট প্লেন আৰু লগতে গ্ৰাছলেণ্ড আৰু এই সকলোবিলাক বস্তুৱে কি হওক কাম কৰে কাৰ্বনটোক বেছিকৈ এবজৰ্ব কৰাত কাম কৰে আৰু গতিকে আমি কাৰ্বন ক্যাপিটেল হ'বলৈ সক্ষম হৈছো আৰু আমাৰ এতিয়া ইণ্ডিয়াৰ বিশেষকৈ কি হয় এনডিসি নেশনালি ডিটাৰমাইন্ড কন্ট্ৰিবিউশনৰ এটা আমাৰ কি হয় এম হয় যে আমি 2.5 to 3 বিলিয়ন টনছ অফ কাৰ্বন ডাই অক্সাইড ইকুইভ্যালেন্ট বাই 2030 আমি কি কৰিব বিচাৰো কাৰ্বন সিঙ্ক কৰিব বিচাৰো আৰু এইবোৰ কাম কৰিবলৈ হলে আমাৰ নৰ্থ ইষ্টৰ যেটো ইকোসিস্টেম হয় বিশেষকৈ সেন্ট্ৰেল হৈ পৰে আমাৰ নেশনাল কমিটমেন্টৰ হে কমিটমেন্টটো এনডিসি এই কমিটমেন্টটো এচিভ কৰিবৰ কাৰণে আমাৰ নৰ্থ ইষ্টখন ইয়াতে ক্ৰুচিয়েল হৈ পৰে যেহেতু নেচাৰেল কাৰ্বন ক্যাপিটেল আমাৰ ক'ত আছে আমাৰ নৰ্থ ইষ্টৰ যি ফৰেষ্ট হয় এই ফৰেষ্ট বিলাকে কাৰ্বন সিঙ্ক বিলাক এবজৰ্ব কৰিব পাৰিব আৰু যি কথাটো আমাৰ ওভাৰলুক হৈ আছে ইয়াতে কোৰ আমাৰ কনসেপ্টবোৰ দিয়া আছে যেনেকৈ কাৰ্বন সিকুৱেষ্ট্ৰেশ্যন কি হয় কাৰ্বন সিকুৱেষ্ট্ৰেশ্যন মানে হৈছে যে ৰিমুভেল অফ এটমস্ফেৰিক কাৰ্বন ডাই অক্সাইড এটমস্ফেয়াৰত যিমান কাৰ্বন ডাই অক্সাইড আছে তাক ৰিমুভ যেতিয়া কৰে আৰু লগতে ষ্টৰেজ ইন বায়োমাছ বা সয়েলত এ ক্লাইমেট মিটিগেশ্যন প্ৰসেস আৰু এটা কথা ইয়াতে নোট হিচাপে দিয়া গৈছে যে কাৰ্বন ৰিচ যেটো ইকোসিস্টেম হয় হেতু সদায় পাৰ্মানেন্ট নহয় যেনেকৈ কাৰ্বন ৰিচ কি হয় ওয়েটল্যান্ডছেও বহুত কাৰ্বন এবজৰ্ব কৰিব পাৰে ৰিলিজটোত কমকে কৰে গতিকে হেতু সদায় কি হৈ থাকে নেসেসাৰিলি আমি ভাবিব নালাগে যে নেসেসাৰিলি হি সদায় ওয়েটল্যান্ডছটো সেমে হৈ থাকিব ডিফৰেষ্টেশ্যনৰ ফলত ফায়াৰৰ ফলত বা ড্ৰেনেজ ইৰোশন এনেকুৱা ধৰণৰ বিভিন্ন ৰিজনৰ কাৰণে সেই ইকোসিস্টেমটো চেঞ্জও হ'ব পাৰে এতিয়া নেক্সট এতিয়া আমি যদি চাওঁ এই আৰ্টিকেলটোত আৰু কি আছিল যে মেজৰ কাৰ্বন পুলছ নৰ্থ ইষ্ট ক'ত মেজৰলি কাৰ্বনটো পুল কৰিব পৰা যায় বা কাৰ্বন সিকুৱেষ্ট্ৰেশ্যন বা সিঙ্ক ক'ত হ'ব পাৰে বিশেষকৈ এবভ গ্ৰাউণ্ড বায়োমাছত গছৰ ওপৰৰ যিবিলাক থাকে যেনেকৈ লিভছ হৈ গ'ল ব্ৰাঞ্চেছ হৈ গ'ল ট্ৰাংকছ হৈ গ'ল সেইবিলাকে বহুত বেছি কাৰ্বন এবজৰ্ব কৰিব পাৰে বিলো গ্ৰাউণ্ড বায়োমাছ যেনেকৈ ৰুটছত হ'ল নেক্সট সয়েল অৰ্গেনিক কাৰ্বনত ওয়েটল্যান্ড সেডিমেন্ট কাৰ্বন এইবিলাকত কি হয় আমাৰ নৰ্থ ইষ্টৰ এইবোৰ যেনেকৈ ওয়েটল্যান্ডছ আছে ফ্ল্যাট প্লেন ওয়েটল্যান্ড হৈ গ'ল বিল হৈ গ'ল অক্সবো লেকছ পিট এৰিয়াছ ষ্ট'ৰ কৰিব পাৰে বহুত কিমান কোৱান্টিটিত কাৰ্বন গতিকে এই কি হল এই বস্তু কিটাতে মেইনলি কাৰ্বন কি হ'ব পাৰে এবজৰ্ব হ'ব পাৰে লগতে ডেড অৰ্গেনিক মেটাৰ আমি এটা নৰ্থ ইষ্ট কিয় মেটাৰ্স কৰে সেই কথাষাৰ ইয়াতে আমি কৈছো যে নৰ্থ ইষ্টত কিয়নো বহুত বেছি বায়োডাইভাৰ্চিটি লগতে ইয়াতে কি আছে ফৰেষ্টল্যান্ড আছে গ্ৰাছল্যান্ড আছে এটসেট্ৰা ৰিজনটো যেহেতু এভাৰগ্ৰীন ফৰেষ্ট সেমি গ্ৰীন এভাৰগ্ৰীন আছে ময়েষ্ট ডেচিডিয়াছ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ গছ-গছনি ফৰেষ্টৰ টাইপ আছে সেইকাৰণে মেটাৰ কৰে আৰু ইয়াৰ ফলত এই যে ইমান ডাইভাৰ্চিটি আছে ইয়াৰ ফলত তিনিটা ষ্ট্ৰেটেজিক গেইনছ আছে নৰ্থ ইষ্টত প্ৰথমটো হৈছে মিটিগেশ্যন
কাৰ্বন ইয়াতে কি হ'ব কাৰ্বন ষ্টৰেজ ক'ত হয় ফৰেষ্টত হয় ৱেটলেণ্ডছত হয় আৰু সয়েলত হয় যেটো অলৰেডি মেনশন কৰিছো এডাপ্টেশনে কি কৰিব ফ্লাড মডাৰেশনত ফ্লাড ষ্টেবিলিটি এইবিলাক ক্ষেত্ৰতো সহায় কৰে নেক্সট ডেভেলপমেন্টত যেনেকৈ ফিচাৰিজ হৈ গ'ল বেম্বু বেছড লাইভলিহুড ডেভেলপমেন্ট ইকনমিটো ইয়াৰ পৰা হ'ব গতিকে আসামত যদি আমি চাওঁ অসমত বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক যি ফ্লাড প্লেন হয় লগতে বিলছ সাপৰি যি আছে ৰিভাৰাইন যি ফৰেষ্ট আছে টি প্লান্টেশন হিল ইকোসিস্টেমক একেলগে আমি চাব লাগিব এজ এ কেনেকে কানেক্টেড ইকোলজিক্যাল ইকনমি কাৰণ ইয়াত ইকোলজি আৰু ইকনমি মিক্স হৈ আছে ই আমাক ডেভেলপমেন্টতো সহায় কৰিব মিটিগেশন এডাপ্টেশনতো সহায় কৰিব পাৰে এতিয়া নেক্সট আমি যদি চাওঁ দেন দে ফৰেষ্ট ৱেটলেণ্ডছ আৰু সয়েলক ইয়াতে ইন্টিগ্ৰেটেড ভিউত চোৱা গৈছে আৰ্টিকলটোত যেনেকৈ নেচুৰেল ফৰেষ্টটো কি হয় হাই বায়োমাছ হয় ইয়াত আৰু ড্ৰাই ৱেটটো বহুত বেছি হয় গতিকে সয়েল আৰু লগতে সয়েলটো ইয়াতে বহুত বেছি কাৰ্বনৰ ষ্টৰেজ হ'ব পাৰে এতিয়া এই নেচুৰেল ফৰেষ্টক থ্ৰেট কিহে কৰিছে মেইনলি এতিয়া নেচুৰেল ফৰেষ্টটো থ্ৰেট হলে কি হ'ব কাৰ্বন ষ্টৰেজ কমি যাব যিহেতু থ্ৰেট হৈছে মেইনলি ফ্ৰেগমেন্টেশনৰ কাৰণে এক্সট্ৰাকশন কৰা দেখা যায় তাক ধ্বংস কৰা দেখা গৈছে ৰোডস বনাইছে জুই জ্বলি যায় কেতিয়াবা তাৰ ফলত বেম্বু আৰু এগ্ৰো ফৰেষ্টটো যদি আমি চাওঁ তেন্তে হলে ৰেপিড বায়োমাছ একিউমুলেশন কৰিব পাৰে বেম্বু যিহেতু বহুত সোনকালে হিপাই যায় লগতে এগ্ৰো ফৰেষ্টটো বনাব তাত খেতিও কৰিব কিন্তু ইয়াৰো আমাৰ থ্ৰেট আছে আনসাস্টেইনেবল হাৰ্ভেষ্টিং যেতিয়া হয় হাৰ্ভেষ্ট যেতিয়া আনসাস্টেইনেবল ৱেট কৰে বহুত বেছি সাপোজ কেমিক্যাল ইউজ কৰি দিলে বহুত বেছিকে খানি দিলে যেটো খানিব নোৱাৰে এবাৰতে এটা বছৰতে 4-5 বাৰ খেতি কৰি দিলে ঠিক তেনেকুৱা ধৰণে পোৰ মাৰ্কেট লিংকেজেস নেক্সট যদি চাওঁ ৱেটলেণ্ডছ আৰু বিলত তেন্তে হলে সেডিমেন্ট কাৰ্বন আৰু ফ্লাড বাফাৰিং হয় ফ্লাড এনেকুৱা ধৰণৰ ৱেটলেণ্ডছ আৰু বিলে কেনেকুৱা ধৰণে কাম কৰে ফ্লাডটো এবজৰ্ব কৰি লয় গতিকে ওচৰৰ পাজৰ যদি কিবা সিটি এৰিয়া থাকে তাৰ ওচৰত ৱেটলেণ্ডছখন নেচুৰেলি ভাল হৈ থাকে তেতিয়া ফ্লাডো নহয় এতিয়া ইয়াৰো থ্ৰেট আছে কিয়নো তাত কি হয় মানুহবিলাকে তাত লাহেকে ঘৰ বনাব ধৰিছে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব ধৰিছে ৰাস্তা বনাই দিছে তাতে ডাম্পেজ কৰে পলিউশন হয় অল্টাৰ্ড হাইড্ৰলজি আৰু ইনভেচিভ স্পেচিছ মানে যেটো এলিয়েন স্পেচিছ হয় নেক্সট এগ্ৰিকালচাৰেল সয়েল অৰ্গেনিক কাৰ্বন এতিয়া ইয়াৰ থ্ৰেটছটো কি হয় খুব বেছি যদি খেতি কৰা যায় বা খুব বেছি তাত যদি হাল বোৱা যায় ইৰোশন যেতিয়া হ'ব ৰেচিডিউ বিলাক যেতিয়া ষ্টেবল বাৰ্নিং কৰিব সেইবিলাক ইয়াৰে থ্ৰেট হয় ইয়াতে থ্ৰেটৰ বিষয়ে বিশেষকৈ উল্লেখ আছে আৰু গ্ৰাছলেণ্ড আৰু ফ্লাড প্লেট ইহঁতৰ কাৰ্বন ইয়াতে কি হয় সয়েল কাৰ্বন ৰুট জোন সয়েল কাৰ্বন নেক্সট ইয়াতে থ্ৰেটছটো কি ইনক্লুড হৈ আছে যেতিয়া ওভাৰগ্ৰেজ কৰা যায় এতিয়া চ্যালেঞ্জ কি হয় ৱেটলেণ্ডছৰ চ্যালেঞ্জটো আমি বহুত বেছি আমি নিজে যদি আমি অবজাৰ্ভ কৰো ৱেটলেণ্ডছত মেইনলি কি হ'ব ধৰিছে লাহেকে এনক্ৰোচমেন্ট হ'ব ধৰিছে তাতে বা ডাম্পেজেছ হিচাপে যি আমাৰ ওয়েষ্ট হয় তেনেকুৱা ধৰণে ব্যৱহাৰ কৰিব লৈছে তাত ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লৈছে sometimes wrongly ইয়াতে কৈছে যে ৱেটলেণ্ডক আমি ওয়েষ্টলেণ্ড হিচাপেহে বিশেষকৈ ট্ৰিট কৰিব ধৰিছো আৰু বিকজ দেয়াৰ ইকনমিক ভ্যালুটো ইমিডিয়েটলি ভিজিবল হৈ নাথাকে যে বিভিন্ন ধৰণৰ ৱেটলেণ্ডৰ পৰা কেনেকুৱা ধৰণে সহায় হ'ব পাৰে ওচৰ পাজৰ কমিউনিটিৰ পৰা ষ্টাৰ্ট কৰি লগতে কাৰ্বন সিকুৱেষ্ট্ৰেশ্যনৰ কাৰণে কিমান সহায় হয় এই বস্তুবিলাক আমি নাচাওঁ আমি কি কেনেকুৱা হিচাপে চাওঁ ৱেষ্টলেণ্ড হিচাপে চাওঁ এতিয়া কাৰেক্ট পলিসি প্ৰিন্সিপালটো কেনেকুৱা হয় ওয়াইজ ইউজ ভালকৈ আমি ওয়াইজলি ৱেটলেণ্ডক ইউজ কৰিব লাগে সাস্টেইনেবল যেটো ইউজ হয় হে তেনেকুৱা ধৰণে ইউজ কৰিব লাগে এটা ৱেটলেণ্ড ৰুলছ 2017 চনক প্ৰভাইড কৰিছে ফৰ ষ্টেট ৱেটলেণ্ড অথৰিটিজৰ কাৰণে নটিফিকেশন জোনছ অফ ইনফ্লুৱেন্স ইন্টিগ্ৰেটেড মেনেজমেন্ট প্লান এইবোৰ কোনে প্ৰভাইড কৰিছে অথৰিটিজ বিলাকক কেনেকুৱা ধৰণে ইউজ কৰিব লাগে ব্যৱহাৰ কৰিব লাগে কনজাৰ্ভ কেনেকৈ কৰিব লাগে এই সকলোবিলাক বস্তু ৱেটলেণ্ড ৰুলছ 2017 চনৰ দ্বাৰা পোৱা যায় বা দিছে এতিয়া শিফটিং কাল্টিভেশন যেটো নেকি জুম খেতি আমাৰ পাহাৰীয়া জায়গাত কৰে সেই জুম খেতিটো কৈছে যে ব্যালেন্স এক্সেছমেন্টত এটা কথা উল্লেখ কৰিছে যে আমি সদায় কি কৰিব লাগে সিম্পলি আমি জুম খেতিটো ডিস্ট্ৰাকটিভ হিচাপে চাব নালাগে যেহেতু কিয়নো বহুত দিন কি হৈ থাকে আনইউজ কৰে খেতি নকৰে এনেকুৱা সময় বহুত দীঘলীয়াকে আমি যেতিয়া ঝুম খেতি কৰে তেতিয়া সময়টো পেলাই থৈ দিয়ে বহুত বছৰ পেলাই থৈ দিয়ে এটা মাটি গতিকে সেই বহুত দীঘলীয়া সময় যেতিয়া পায় তেতিয়া কি হয় এডাপ্টেড লাইভলিহুড সিস্টেম উইথ ৰিজেনাৰেশন পটেনশিয়াল তাত আকৌ ৰিজেনাৰেশন হ'ব কাৰণে সুবিধা পায় সেই জেগাডোখৰ গতিকে আমি তাক আমি আনসাস্টেইনেবল ৱে বা ডিস্ট্ৰাকটিভ ৱে হিচাপে ঝুম খেতিটোক চাব নালাগে বুলি কৈছে কনসাৰ্ন এৰাইজ যেতিয়া কনসাৰ্নটো এতিয়া কোট মেইনলি জুম খেতি কৰাত আপত্তি নাই উল্টা মাটিডোখৰ ভালহে হৈ যায় কিন্তু কনসাৰ্ন ইয়াৰ ৰিজন প্ৰবলেমটো হৈছে পপুলেশ্যন বহুত বাঢ়ি গৈছে গতিকে বেছিকৈ খেতি কৰিব লগা হৈছে লগতে মাৰ্কেটৰ প্ৰেছাৰটো বহুত আছে ডিমান্ড যেতিয়া বস্তু বাঢ়ি যায় তেতিয়া খেতি বেছিকৈ কৰিবই লাগিব সেইকিটা প্ৰবলেম হয় ফৰেষ্ট যেতিয়া
গ্ৰ' কৰিবৰ কাৰণে যিহেতু জ্বলাই পানী খেতি কৰে বহুত বছৰ যেতিয়া সময় দিব নোৱাৰে তেতিয়া গ্ৰ' কৰিবৰ কাৰণে এনাফ সময় নাপায় সেইটো এটা প্ৰব্লেম হয় সয়েল ইৰোশ্যন যেতিয়া বহুত বেছি স্লপছৰ বাঢ়িব ধৰে নেক্সট কাৰ্বন ষ্টক যেতিয়া ডিক্লাইন হৈ যায় ৰিপিটেড কাল্টিভেশ্যনৰ ফলত সয়েলত যি কাৰ্বন ষ্টক হৈ থাকিব সেইটো ওলাই যাব ধৰে এইকেইটা কি হয় কনসাৰ্ন হয় নৰ্মেলি কিন্তু আমি ঝুম কাল্টিভেশ্যনক ডেষ্ট্ৰাকটিভ ৱেত চাব নালাগে যি পুৰণা ৱেত কৰিছিল সেইটো কি হয় ৰিজেনেৰেশ্যনৰ কাৰণে ভাল এটা ৱেহে আছিল গতিকে সলিউশনটো কি হয় নট কোৰ্সিভ ডিসপ্লেসমেন্ট কমিউনিটিজ যি তাৰ ওপৰত বেস কৰি চলি আছে ইমান দিনৰ পৰা তেওঁলোকক ডিসপ্লেসমেন্ট কৰিব আমি লাগি ডিসপ্লেসমেন্ট কৰিব নালাগে সেইটো সলিউশন নহয় আমি এই কমিউনিটি কিটাক সাপোৰ্ট কৰিব লাগিব ট্ৰানজিশনৰ দ্বাৰা য'ত প্ৰয়োজন আছে ইমপ্ৰুভ কৰিব লাগিব ফেলো মেনেজমেন্ট এগ্ৰো ফৰেষ্ট্ৰি বিভিন্ন ধৰণৰ নতুন নতুন টেকনিক তেওঁলোকক শিকাব লাগিব লগতে কি কৰিব লাগিব হৰ্টিকালচাৰ বেম্বু সয়েল কনজাৰ্ভেশ্যন এইবোৰৰ ওপৰতো তেওঁলোকক সহায় কৰি তেওঁলোকৰ লগ লাগি আমি কি কৰিব লাগিব কাৰ্বন সিঙ্কেজেস হক বা এনেকুৱা ধৰণৰ ফৰেষ্টক ৰক্ষা কৰিব লাগিব এতিয়া আমি হিষ্টৰিকেল ইভলিউশন যদি টপিকটো চাওঁ এই টপিক তেন্তে হলে চাম যে প্ৰি কলোনিয়েল সময়ত কেনেকুৱা আছিল ফৰেষ্ট বা ৱেটলেণ্ডছ হিল লেণ্ডস্কেপ এইবিলাকক মেনেজ কোনে কৰিছিল কাষ্টমাৰী যে ইনষ্টিটিউচন আছিল পুৰণা দিনৰ যি নিয়ম নীতি আছিল বা ট্ৰাইবেল সকলে তেওঁলোকৰ নিজৰ ৰুলৰ দ্বাৰা এইবোৰ চলাইছিল কমিউনিটিজ ৰুলছ আছিল লাইভলিহুড প্ৰেক্টিচেছ আছিল নেক্সট কলোনিয়েল যিটো সময় যেতিয়া ব্ৰিটিছে আমাৰ শাসন কৰিছিল সেই সময়কণত ফৰেষ্টক কেনেকুৱা হিচাপে ভিউড এজ টিম্বাৰ আৰু ৰেভিনিউ ৰিচোৰ্চ হিচাপে চোৱা গৈছিল তেওঁলোকে এক্সট্ৰেকশ্যন কৰিছিল টিম্বাৰ কাঠৰ কাৰণে যিহেতু ৰেলৱে ট্ৰেক বনাইছিল নেক্সট যদি আমি চাওঁ Post independence পোৱাৰ পিছত আমি কি কৰিলো ডেভেলপমেন্ট প্ৰজেক্ট আহিলে কমাৰ্চিয়েল এক্সট্ৰেকশ্যন হ'ব ধৰিলে সেটেলমেন্ট এক্সপানশন হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িলে প্ৰেছাৰ বাঢ়িলে ফৰেষ্ট আৰু ৱেটলেণ্ডছৰ ওপৰত লাহে লাহে কি হ'ল ফৰেষ্ট কমিব ধৰিলে ৱেষ্টলেণ্ড ডিষ্ট্ৰাকশ্যন হ'ব ধৰিলে 70ৰ পৰা 1970 টু 90 লৈকে যদি চাওঁ এনভাইৰনমেন্টেল গভৰ্নেন্স ষ্ট্ৰেংথেন হ'ব ধৰিলে লাহেকে আকৌ পৰিৱেশৰ ওপৰত গুৰুত্ব দিব ধৰিলে ওয়াইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 অনা গ'ল বিভিন্ন ধৰণৰ এক্ট আনিলে তাৰ পিছৰ পৰা পৰিৱেশ সংৰক্ষণৰ কাৰণে ৱেটলেণ্ড সংৰক্ষণৰ কাৰণে ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট আনিলে এনভাইৰনমেন্ট প্ৰটেকশ্যন এক্ট দেন ৰামসাৰ ফ্ৰেমৱৰ্কটো কি হয় যাৰ দ্বাৰা আমাৰ যি ৱেটলেণ্ড হয় ৱেটলেণ্ডক কনজাৰ্ভেশ্যনৰ কাৰণে যি অনা হৈছে 90 পিছৰ পৰা যদি চাওঁ জইণ্ট ফৰেষ্ট মেনেজমেন্ট কৰিব ধৰিছে বায়োডাইভাৰ্চিটি কনজাৰ্ভেশ্যন এনেকৈ আহি এতিয়া প্ৰেজেন্টৰ যিটো ফেজ হয় সেইটো পাইছেহি য'ত নেকি পলিচি চেলেঞ্জ আছে moving from tree counting to landscape level protection of carbon biodiversity scape আৰু community livelihood এটো কি হয় আমাৰ হিষ্টৰিকেল ইভালুৱেশ্যন হয় এই টপিকটোৰ এতিয়া এই টপিকটোৰ যদি আমি ক্ৰিটিকেল ইভালুৱেশ্যনটো চাওঁ তেন্তে আমি দেখিম যে ফৰেষ্ট কভাৰ বহুৱা মানে এইটো নহয় যে অট'মেটিকেলি ইকলজিকেল ৰিকভাৰী হৈছে ফৰেষ্ট কভাৰ বঢ়াই গ'লেও কেতিয়াবা ৰিকভাৰী নহ'বও পাৰে যেনেকৈ প্লান্টেশ্যন অকল যদি আমি কৰি থাকোঁ গছ ৰুই থাকোঁ তাৰ মানে ই ছাবষ্টিটিউট নহ'ব ওল্ড গ্ৰোথ নেচাৰেল যি ফৰেষ্ট আছে তাৰ যদি পুৰণা ফৰেষ্ট এখন আমি কাটি পেলাওঁ আৰু তাৰ ঠাইত নতুনকৈ পুলি ৰুওঁ তেতিয়া কি নহ'ব পাৰে চেম যি কাৰ্বন সিকুৱেষ্ট্ৰেশ্যন ষ্ট'ৰেজত ভূমিকা পালন কৰে এখন পুৰণা নেচাৰেল ফৰেষ্টে সেইখনৰ সমান নহয় গতিকে প্লান্টেশ্যন কৰিলে অকল নহ'ব অট'মেটিকেলি কিয়নো ই ছাবষ্টিটিউট তাৰ হ'ব নোৱাৰে ঠিক তেনেকুৱা ধৰণে আমি যদি চাওঁ ৱেটলেণ্ড কনজাৰ্ভেশ্যনত একাউণ্ট কিহক আৰু ল'ব লাগিব ফৰ মিথেন এজ ৱেল এজ কাৰ্বন ডাই অক্সাইড দুইটাকে একেলগে ল'ব লাগিব নেক্সট যদি আমি চাওঁ কাৰ্বন ক্ৰেডিট প্ৰজেক্টৰ কাৰণে আমি ডিছপ'জ কৰিব নোৱাৰোঁ কাক ইণ্ডিজিনাছ আৰু যি আগৰ আমাৰ পুৰণা ট্ৰাইবেল লোকসকল যিসকল ফৰেষ্টৰ ওপৰত বেছ কৰি আছে যেন ফৰেষ্ট ডিপেণ্ডেণ্ট যি কমিউনিটি হয় তেওঁলোকক আমি ডিছপ'জ কৰিব নোৱাৰোঁ কাৰ্বন কনজাৰ্ভেশ্যন শুড কমপ্লিমেণ্ট নট ৰিপ্লেচ কাৰ্বন কনজাৰ্ভেশ্যন কৰাৰ ফলত আমি কি কৰিব নোৱাৰোঁ ৰিপ্লেচ কৰিব নোৱাৰোঁ ইয়াক কমপ্লিমেণ্ট হিচাপে আমি ইউজ কৰিব পাৰোঁ ৰেপিড ৰিডাকশ্যন ইন ফচিল ফিউৱেল এমিশ্যন এতিয়া আমি যদি নেক্সট চাওঁ যে নেচাৰ বেছড যি সলিউশ্যন আছে নেচাৰ বেছড সলিউশ্যনবিলাক সদায় নেচেচাৰী হয় বাট দে কেনট বি এন এক্সকিউজ ফৰ কণ্টিনিউড হাই কাৰ্বন ডেভেলপমেণ্ট এলছৱেৰ এতিয়া আমি এই টপিকটোৰ নেক্সট যদি চাওঁ ইয়াতে আমাৰ মেনশ্যন কৰা আছে কনষ্টিটিউচনেল আৰু লিগেল লিংকেজেছ কি আছে এই টপিকটোৰ লগত পলিচি লিংকেজেছ কি আছে যেনেকৈ আৰ্টিকল 48A আমাৰ সংবিধানৰ এইটো আৰ্টিকেলত কি কৈছে ষ্টেটে প্ৰটেক্ট কৰিব লাগিব ইমপ্ৰুভ কৰিব লাগিব এনভাইৰনমেণ্টক আৰু লগতে ছেফগাৰ্ড দিব লাগিব ফৰেষ্ট আৰু ৱাইল্ড লাইফক এইটো এটা ডিউটি হয় ফৰেষ্টে
ফৰেষ্টক হৈ গ'ল, ৱেটলেণ্ডক যি কনজাৰ্ভ কৰা হওক বা ফৰেষ্ট বা যিকোনো ধৰণৰ ৱাইল্ড লাইফে হৈ গ'ল কনজাৰ্ভ কৰাটো ষ্টেটৰ ডিউটিকৈ বিশেষকৈ এইটো কি হয় DPSPত আমাৰ পৰিছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি নেক্সট এইটো ডিউটিত আহে আৰ্টিকল 51A ক্লজ জি ফাণ্ডামেণ্টেল ডিউটি হয় প্ৰটেক্ট কৰা আৰু ইম্প্ৰুভ কৰা আৰু আমাৰ নেচাৰেল এনভাইৰনমেণ্ট গতিকে বিভিন্ন ধৰণৰ আমি ইনিচিয়েটিভো দেখোঁ তাৰ ওপৰতে এলাইন কৰি গভৰ্ণমেণ্টৰ আৰু লগতে আমাৰ চিটিজেনসকলেও এইটো কাম কৰিব লাগে আৰ্টিকল 21 ইণ্টাৰপ্ৰিটেড বাই কোৰ্টছ টু ইনক্লুড এনভাইৰনমেণ্টেল কোৱালিটি আৰু ডিগনিফাইড লাইফ আমাৰ আৰ্টিকল 21ৰ আণ্ডাৰতে পৰে এইকেইটা কি হয় আমাৰ কনষ্টিটিউচনেল আমাৰ কি এলাইন আছে কোনটো আৰ্টিকল ইয়াৰ লগত জড়িত আছে আমি যেতিয়া মেইনছৰ আনসাৰ এটা লিখো বিশেষকৈ এনেকুৱা ধৰণৰ আৰ্টিকলবিলাক যেতিয়া মেনশ্যন কৰোঁ তেতিয়া কি হয় আমাক মাৰ্কছ দিবলৈ এক্সামিনাৰে বিশেষকৈ বেয়া নাপায় এটা নেশনেল পলিচি ইয়াৰ লগত জড়িত নেশনেল পলিচিবোৰ কিয় বনোৱা গৈছে এই আৰ্টিকল 48(1)8 আমাৰ কি দিয়া গৈছে ষ্টেটক ডাইৰেকশ্যন দিয়া গৈছে তাৰ আণ্ডাৰত এনেকুৱা ধৰণৰ পলিচি অনা গৈছে যেনেকৈ APSC গ্ৰীণ ইণ্ডিয়া মিছন হৈ গ'ল কাম্পা নেশনেল এফৰেষ্টেশ্যন প্ৰগ্ৰেম ইণ্ডিয়াছ NDC যি অলৰেডি মই মেনশ্যন কৰিছোঁ নেশনেলি ডিটাৰমাইণ্ড কণ্ট্ৰিবিউশ্যন লং টাৰ্ম ল' এমিশ্যন ডেভেলপমেণ্ট ষ্ট্ৰেটেজি এইকেইটা কি হয় নেশনেল পলিচি হয় আমি এইবিলাক বস্তু ইউজ কৰিব লাগিব কেতিয়া আমি মেইনছৰ আনসাৰ ৰাইটিং কৰোঁতে ইউজ কৰিব লাগিব ঠিক তেনেকুৱা ধৰণে ডিফাৰেণ্ট আমাৰ এক্টছ আছে ফৰেষ্ট এক্ট 1980 এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট বায়'লজিকেল ডাইভাৰ্চিটি এক্ট ইহঁতৰ কাম এই এক্টবিলাকে কি কৰিছে এনভাইৰনমেণ্টৰ কাৰণে কাম কৰিছে এতিয়া NCERT লিংকেজেছ এই আৰ্টিকলটো আমাৰ দিয়া আছে এইকেইটা টপিকৰ লগত জড়িত হৈ আছে লগতে ইয়াতে UPSC CSE যি আমাৰ UPSC চিলেবাছ তাৰ লগত এইকেইটা টপিক কোনটোৰ লগত চিলেবাছৰ আণ্ডাৰত আহিছে আৰু লগতে আমাৰ PYQ ইয়াৰ লগত মেনশ্যন কৰি থোৱা আছে APSC আমি ফ'কাছ এৰিয়া ইয়াতে মেনশ্যন কৰি থোৱা আছে যেনেকৈ অসমৰ ফৰেষ্ট বিল ৱেটলেণ্ড ব্ৰহ্মপুত্ৰ ফ্লাড প্লেন ইক'লজি এইকেইটা কি হয় APSC ফ'কাছ এৰিয়া আমি APSC গুৰুত্ব দিব লাগিব এইকেইটা টপিকত এতিয়া ৱে ফৰৱাৰ্ডটো যদি আমি চাওঁ নৰ্থ ইষ্ট কাৰ্বন এটলাছ প্ৰটেক্ট নেচাৰেল ফৰেষ্ট ফায়াৰ্ছ এইকেইটা আমাৰ সলিউশ্যন হয় এই টপিকটোৰ আমাৰ যিহেতু অনলাইন এনেকৈ ভিডিঅ' যেতিয়া বনোৱা হয় আমাৰ সময় অলপ অভাৱ থাকে গতিকে আপোনালোকে এবাৰ মই PDFটো প্ৰভাইড কৰি দিম এবাৰ নিজে পঢ়ি ল'ব আৰু কিবা যদি এনকুৱাৰী থাকে তেন্তে আমাক কণ্টেক্ট কৰিব মেইনছ ৰেডি ইয়াতে আমাৰ কনক্লুজনো দিয়া আছে আজিলৈ এই আৰ্টিকলটো ৰিলেটেড আমাৰ ইমানেই আছিল এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ফ'ল' কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ